ৰাজ্যসভাৰ সাংসদ বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাৰ সৈতে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ মুখ্য সমন্বয়ক অৰবিন্দ কেজৰিৱালৰ আজি ৪৫ মিনিট জোৰা এখন বিশেষ গুৰুত্বপূৰ্ণ বৈঠক দিল্লীৰ মুখ্যমন্ত্ৰীৰ বাসগৃহত অনুষ্ঠিত হৈছিল এই গুৰুত্বপূৰ্ণ বৈঠকখন তাৰ পাছতে অসমৰ ৰাজনৈতিক জগতত এটা ধুমুহাৰ সৃষ্টি সকলোৱে আলোচনা কৰিছে বিভিন্ন মহলত এই কথা বিশেষভাৱে চৰ্চিত হৈছে যে আম আদমি পাৰ্টিত যোগদান কৰিব নেকি অজিত কুমাৰ ভূঞা এই মুহূৰ্তত চৰ্চা চলিছে যে আম আদমি পাৰ্টিৰ এটা ফেচ হ'ব নেকি অজিত কুমাৰ ভূঞা তাক লৈ এতিয়া সমগ্ৰ ৰাজ্যতে সৃষ্টি হৈছে জল্পনা কল্পনা আৰম্ভ হৈছে বিভিন্ন দৃষ্টিভংগীৰ ফালৰ পৰা বিভিন্ন ধৰণৰ চিন্তা চৰ্চা আৰম্ভ হৈছে বহু ধৰণৰ চৰ্চা সঁচাকৈ অজিত কুমাৰ ভূঞাই যোগদান কৰিব নেকি আম আদমি পাৰ্টিত সঁচাকৈ অৰবিন্দ কেজৰিৱালে বিচাৰি ফুৰা সেই বিশেষ মুখখনে হ'ব নেকি অজিত কুমাৰ ভূঞা অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত আজি ৪৫ মিনিট সময় ধৰি অজিত কুমাৰ ভূঞাৰ সৈতে কি বাৰ্তালাপ কৰিলে অৰবিন্দ কেজৰিৱালে এই সমগ্ৰ প্ৰক্ৰিয়াটো আগবঢ়াই নিছে মধ্যস্থতাকাৰী হিচাপে সাংসদ জনপ্ৰিয় সাংসদ ৰাঘৱ চাদ্ধাই সমগ্ৰ পৰিৱেশ সন্দৰ্ভত আমি পোনপটীয়াকৈ আলোচনা কৰিম আৰু এই মুহূৰ্তত আমি আপোনালোকক পোনে লৈ যাব বিচাৰিছোঁ আজিৰ দিনটোৰ সংবাদ মাধ্যমৰ আৰু অসমৰ ৰাজনৈতিক জগতৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ থকা সাংসদ বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাৰ ওচৰলৈ অজিত কুমাৰ ভূঞা ডাঙৰীয়া প্ৰথমতে আপোনাক প্ৰাগ নিউজৰ বিশেষ সম্প্ৰচাৰলৈ মই স্বাগতম জনাইছোঁ একেটাই প্ৰশ্ন একেটাই খবৰ একেটাই চৰ্চা যে অজিত কুমাৰ ভূঞাই আজি অৰবিন্দ কেজৰিৱালৰ সৈতে ৪৫ মিনিট সময় ধৰি আলোচনা কৰিলে মোৰ পোনপটীয়া প্ৰশ্ন অজিত কুমাৰ ভূঞা ডাঙৰীয়া কি আছিল এই আলোচনাৰ মূল বিষয়বস্তু নহয় পোনপটীয়া প্ৰশ্নটোৰ কৰাৰ আগতে মই অকণমান আগলৈ ঘূৰি যাব খুজিছোঁ তেতিয়া দৰ্শকৰ বুজাত সুবিধা হ'ব সেইটো হ'ল যে 19 তাৰিখে যেতিয়া মোৰ ঘৰলৈ ৰাঘৱ চাদ্দা আহিছিল তেতিয়া মই তেওঁৰ লগত কথা পতাৰ মাজতে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ টেলিফোনত কথা হৈছিল মোৰ লগত এইটো কথা আপুনি জানে আৰু তেতিয়াই কৈছিল যে আমি এবাৰ লগ পাব লাগে আৰু আগতে আমাৰ পৰিচয় আছিল আমি একেলগে আন্দোলনো কৰিছোঁ কিছু বাৰু যি নহওক তেওঁ কালি এতিয়া সংসদৰ শনি আৰু দেওবাৰে যিহেতু সংসদ অধিৱেশন নাথাকে গতিকে তেওঁ কালি খবৰ দিলে যে মই আজি তেওঁৰ বাসভৱনলৈ যাব পাৰিম নেকি তা মই লগে লগে সন্মতি প্ৰকাশ কৰিলোঁ আৰু আজি মই 11 বজাত তেওঁৰ বাসভৱনত উপস্থিত হোৱাৰ কিছু সময় আগতে উপস্থিত হ'লোঁ আৰু তেওঁৰ বাসভৱনত খুব এটা শান্ত পৰিৱেশত তেওঁৰ লগত মই আলোচনাত বহিলোঁ আমাৰ চাহ জলপান খোৱা হ'ল আৰু তাৰ মাজত ৰাঘৱ চাদ্দাই আহি যোগ দিলেহি মোটামুটি ৪৫ মিনিট সময় আমি আলোচনা কৰিলোঁ তা আপোনাৰ প্ৰশ্নটো হ'ল যে আমি কি আলোচনা কৰিলোঁ এই ৪০-৪৫ মিনিট সময় কি আলোচনা কৰিলোঁ গোটেই কথাটো কোৱা সম্ভৱো নহয় আৰু বহু কথা কোৱা নাযায় প্ৰথম কথা হ'ল এজন ৰাজনীতিবিদে আৰু আজিকালিতো মই আৰু ৰাজনীতিয়ে কৰিছোঁ এতিয়া বিৰোধী ঐক্যৰ কাৰণে লাগিছোঁ নানান ধৰণৰ কথাত মই জড়িত হৈ আছোঁ অসমৰ বিষয়বোৰ মই ৰাজনৈতিকভাৱে উত্থাপন কৰিছোঁ সেইকাৰণে মই এজন ৰাজনীতিবিদ হিচাপে মোৰ লগত তেওঁ স্বাভাৱিকতে ৰাজনীতিৰ কথাই পাতিব এইটো কথা অনুমান কৰি ল'ব পাৰি গতিকে আজিৰ পৰিস্থিতিটো বিশেষকৈ তেওঁলোকৰ যিখন অধ্যাদেশ জাৰি কৰি তেওঁক একেবাৰে দুৰ্বল কৰিব খুজিছে বিজেপিয়ে আৰু সুপ্ৰিম কোৰ্টে তেওঁক যিখিনি সকাহ দিছিলে তাৰপিছত যিখন অধ্যাদেশ জাৰি হ'ল আমি সকলোৱে জানো আৰু সেইখন আইনত পৰিণত কৰিবৰ কাৰণে এতিয়া বিজেপিয়ে তলে তলে এটা চক্ৰান্ত কৰি আছে আৰু ৰাজ্যসভাত তেওঁলোকৰ যুঁজখন এটা আকৰ্ষণীয় হৈ পৰিব বুলি আশংকা কৰি আৰু খুব মানে সংখ্যা মই ক'বলৈ নাযাওঁ এতিয়া যে এইখন যদি ভোটলৈ গুচি যায় তেতিয়াহ'লে হয়তো বিজেপিৰ অসুবিধা হ'ব পাৰে আৰু সেইকাৰণে খুব নীৰৱে তেওঁলোকে এই কামটো কৰি আছে আৰু সেই বিষয়ে আমি বিভিন্ন সময়ত আলোচনা কৰিছোঁ বিভিন্ন বিৰোধী ৰাজনৈতিক দলবোৰৰ মাজত আলোচনা হৈছে মই এগৰাকী নিৰ্দলীয় সাংসদ তথাপিও তেওঁলোকে মোৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে আৰু মই যিমান পাৰোঁ সহায় কৰি দিছোঁ ইত্যাদি এই কথাবোৰ পাতিলোঁ আৰু আজিৰ তাৰিখত এইখন অধ্যাদেশৰ বিৰুদ্ধে বিৰোধীৰ শক্তি কিমান আৰু আমি যদি এনেকুৱা এখন যুঁজত প্ৰত্যক্ষভাৱে যিদিনাখন আমি যদি তাত জড়িত হ'বলগীয়া হয় তেতিয়াহ'লে কি হ'ব ইত্যাদি কথাবিলাক আৰু কাৰ ভূমিকা কেনেকুৱা হ'ব
এই কথাবোৰ খুব মুকলিকৈ আলোচনা কৰিলোঁ সেই কথাবোৰ নিশ্চয় এই সময়ত ৰাজহুৱা কৰাটো সম্ভৱ নহয় আৰু সঠিক নহয় তাৰপিছত আমি দেশৰ ৰাজনৈতিক পৰিস্থিতিয়ে স্বাভাৱিকতে ঠাই পালে বিৰোধী ঐক্যৰ কথা কোৱা হ'ল মই তেওঁক মাজতে ক'লোঁ অলপ যে আপুনি অলপ ভয়ে খুৱাই দিছিলে বিৰোধী ঐক্যৰ প্ৰশ্নত তেওঁতো অলপমান ৰসিক মানুহ তেওঁ ক'লে যে আপুনি বুজি পাইছে মই এইটো কিয় কৰিছিলোঁ আৰু যি নহওক এতিয়া বিৰোধী ঐক্য কি হ'ব 24ত আৰু অসমৰ নিৰ্বাচন 26ত কি হ'ব সেই কথাও বিশেষভাৱে আমাৰ আলোচনাৰ স্থান পাইছিল তাৰ লগতে সৰ্বভাৰতীয় দৃশ্যপট আৰু বিভিন্ন ৰাজ্যৰ মানুহজন এটা কথাত ইলেকশ্যন এনালাইচিছত বা আৰু বিশেষকৈ তেওঁলোকৰ কেম্পেইনটো খুব চাবলগীয়া হয় কেজৰিৱালৰ গতিকে তেওঁ মোক অলপ বুজাইও দিলে যে কোন ৰাজ্যত কেনেকুৱা হ'ব কোন ৰাজ্যত বিজেপিয়ে আসন হেৰুৱাব কোন ৰাজ্যত বিৰোধীয়ে যদি এনেকুৱা ধৰণে এজনৰ বিৰুদ্ধে এজনৰ এই যুঁজখন যদি হয় প্ৰতিদ্বন্দ্বিতা হয় তেতিয়াহ'লে কি ৰূপ ল'ব কোন কোন ৰাজ্যত কেনেকুৱা হ'ব এই কথাবোৰ তেওঁ কৈ দেখিলোঁ খুব নখদৰ্পণত আছে আৰু সেই কথাবোৰ তেখেতে ক'বলৈ ধৰিলে আৰু ময়ো মোৰ সীমিত জ্ঞানেৰে যিখিনি পালোঁ মই ক'লোঁ তাৰপিছত 26ত অসমত কি হ'ব পাৰে বা বৰ্তমান অসমত সাম্প্ৰতিক পৰিস্থিতি কি হৈ আছে সেই বিষয়ে তেওঁ জানে কিছু কথা বহুত কথাই জানে কিন্তু তাকো জানিব খুজিলে তাৰপিছত মই অসমৰ বিষয়ে বহু কথাই ক'লোঁ যিবোৰ কথা নিশ্চয় আপোনালোকে অনুমান কৰি ল'ব পাৰিছে আৰু তাৰপিছত আপৰ যিটো স্বাভাৱিকতে তেওঁৰ নিজৰ দলটো তাত কেনেকৈ শক্তিশালী কৰিব পৰা যায় ইত্যাদি বিষয়বিলাকক লৈ পেলাই আমাৰ যথেষ্ট আলোচনা হ'ল আৰু বৰ ভাল লাগিলে তেওঁৰ লগত কথা বতৰা পাতি তেওঁক যদিও মই আগতে লগ পাইছোঁ এনেকৈ ভালদৰে কথা পতা নাছিলোঁ গতিকে এইখিনি কথা পতাৰ পিছত তেখেতে ক'লে যে আপোনাক মই যেতিয়াই আপুনি দিল্লীত থাকে বা আহে মোক আপুনি লগ পালে ভাল পাম মই ক'লোঁ আপুনি ইমান ব্যস্ত মানুহ গতিকে নহয় বোলে আপোনাৰ বেলিকাৰ তেনেকুৱা ব্যস্ততাৰ কথা নাই আপুনি খবৰ দিব আমি লগ পাম আমি কথা হ'ম সময়ে সময়ে এইখিনি কৈ পেলাই তেওঁ আগবঢ়াই দিলে অতি ভদ্ৰভাৱে তেওঁ মোৰ গাড়ীৰ ওচৰলৈ আহিলে আৰু মই উঠি পেলাই গুচি আহিলোঁ হয় হয় অজিত কুমাৰ ভূঞা ডাঙৰীয়া আপুনি আজি 45 মিনিট ধৰা সাক্ষাতৰ বা আলোচনাৰ সময়ছোৱাৰ প্ৰায় গোটেইখিনি কথাই খুব স্পষ্টকৈ দৰ্শকৰ আগত ব্যক্ত কৰিছে আৰু দৰ্শকৰ নিশ্চয় আপোনাৰ বক্তব্যৰ পৰা বা আপোনাৰ সেই কথাখিনি শুনি এটা স্পষ্ট ছবি লাভ কৰিবলৈ সক্ষম হ'ব আপুনি বক্তব্য প্ৰসাৰত এটা কথা কৈছে যে অসমত আম আদমি পাৰ্টিৰ সাংগঠনিক ভেটি সম্পৰ্কেও আপোনাৰ লগত বিস্তৃতভাৱে আলোচনা কৰিলে আম আদমি পাৰ্টিৰ মুখ্য সমন্বয়ক অৰবিন্দ কেজৰিৱালে গতিকে এই মুহূৰ্তত অসমৰ ৰাজনৈতিক জগতত চৰ্চা চলিছে যে প্ৰথমতে আপোনাক সাক্ষাৎ কৰিছিল ৰাঘৱ চাদ্দাই হৈছে অৰবিন্দ কেজৰিৱালৰ আটাইতকৈ এজন ঘনিষ্ঠ ব্যক্তি আপৰ এজন জনপ্ৰিয় মুখ আৰু এগৰাকী বিশেষ সাংসদ তেওঁ সাক্ষাৎ কৰাৰ পাছত আজি বিশেষ দিনটো আপুনি অৰবিন্দ কেজৰিৱালক সাক্ষাৎ কৰিলে য'ত অসমৰ আম আদমি পাৰ্টিৰ সাংগঠনিক ভেটি সম্পৰ্কেও আলোচনা স্থান লাভ কৰা বুলি ইতিমধ্যে আপুনি ব্যক্ত কৰিছে কিন্তু অসমৰ ৰাজনৈতিক মহলত যি চৰ্চা চলিছে যে আম আদমি পাৰ্টি অসমৰ দায়িত্ব অৰ্পণ কৰিবলৈ গৈ আছে এতিয়া অৰবিন্দ কেজৰিৱালে অজিত কুমাৰ ভূঞাৰ ওপৰত এই বক্তব্য বা এই চৰ্চা কিমান দূৰ সঁচা বা এই চৰ্চাৰ ওপৰত আপোনাৰ বক্তব্য কি প্ৰথম কথা যে কি কয় মই কৈছোঁৱেই যে ৰাজনৈতিক পৰিস্থিতি বা ৰাজনৈতিক বিষয়টোৱে স্বাভাৱিকতে গুৰুত্ব লাভ কৰিব আৰু তেওঁৰ নিজৰ দলটো কেনেকৈ তাত আগবঢ়াব পাৰি তেওঁৰ নিজৰ দলটোৰ আজিৰ স্থিতি বা আজি তেওঁৰ দলটো কোন অৱস্থাত আছে থিয় হৈ এইটো তেওঁ নিশ্চয় জানিব খুজিব বা তেওঁৰ মোৰ দৰে মানুহ এজনৰ পৰা আৰু মোৰ বিষয়ে তেখেতে যথেষ্ট জানে মই এগৰাকী সাংবাদিক হিচাপে বা মই কিমান বিভিন্ন সময়ৰ চৰকাৰৰ দিনত মই কিমান লাঞ্ছনা ভোগ কৰিছিলোঁ সেইবোৰ কথাও তেওঁ জানে আৰু তেওঁ কৈছে যে আমি সংগ্ৰামৰ মাজেদি আহিছোঁ সেইকাৰণে আমাৰ কথাটো অলপ বেলেগ তেওঁ নিজৰ কথাও কৈছে বোলো আপুনিতো এক সংগ্ৰামৰ মাজেদি আহিছে তেওঁ ক'লে যে সেইকাৰণে ৰাজনীতিবিদসকলৰ প্ৰতি মানুহৰ যিটো অলপ মোহভংগ হৈছে বা ভাল নোপোৱা হৈছে এই পৰিস্থিতিটো আমি কিদৰে দূৰ কৰিব পাৰোঁ আৰু এইখিনিতে মই কৈ থওঁ যে আজি আপোনালোকে বাতৰি পৰিৱেশন কৰাৰ পিছত আৰু ৰাঘৱ চাদ্দাও ইয়ালৈ অহাৰ পাছত আপোনালোকে বাতৰি পৰিৱেশন কৰাৰ পিছত অসমৰ বিভিন্ন ঠাইৰ পৰা অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে এইফালে
কাৰ্বি আংলং কোকৰাঝাৰ লখিমপুৰ মই আচৰিত হৈছোঁ যে বিভিন্ন ঠাইৰ পৰা আৰু আপৰো বহুত কৰ্মী নিষ্ঠাৱান কৰ্মী নেতা বহুতে মোক ফোন কৰি পোৱা নাই বহুতে আৰু মোক পাইছে মই ফোন ধৰি মই আজি বিশেষকৈ ভাগৰি পৰিছোঁ আৰু মই তেখেতসকলক আপোনাৰ জৰিয়তে ধন্যবাদ জনাইছোঁ যে মোৰ প্ৰতি যে আস্থা আছে মানুহৰ মই যে ইমানখিনি কৰি আহিছোঁ বহুতে তাক নাকচ কৰিব খুজিলেও বা বিজেপিৰ IT চেলে তাক সম্পূৰ্ণ নোহোৱা কৰিব খুজিলেও কলংকিত কৰিব খুজিলেও মই এই প্ৰসংগতে কৈ থওঁ যে মানুহৰ ইমান সমৰ্থন মোৰ ওপৰত যি আশা আৰু আস্থা পোষণ কৰিলে তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ কিন্তু মই এইটো ক'ম যে মই এনেকুৱা এটা সিদ্ধান্ত মই এটা সংসদলৈ আহিলোঁ এটা বেলেগ ধৰণৰ পৰিৱেশত বেলেগ এটা পৰিস্থিতিত গতিকে আজি মই এনেকুৱা এটা সিদ্ধান্ত ঘপককৈ লোৱাৰ কথা অহা নাই বা তেওঁৰ লগতো যদি মই কিবা কথা পাতিছোঁ সেইটো মই ভাবোঁ যে ৰাজহুৱা কৰা উচিত নহয় আৰু সেইকাৰণে মই যিসকলে মোক ওপৰত আস্থা পোষণ কৰিছে বা যিসকলে মোক ভাল পায় এতিয়াও মোৰ ওপৰত কিবা এটা আশা ৰাখিছে ভাগৰি পৰিছে মানুহ অতিষ্ঠ হৈছে মানুহৰ ক্ষোভ মানুহৰ মনৰ যি বেদনা সেইবোৰ এতিয়া ৰাজনীতিবিদসকলে নুবুজা হৈছে এই পটভূমিত মই আপোনাৰ জৰিয়তে সকলোলৈকে মোৰ কি ক'ম আৰু মোৰ কি কয় ধন্যবাদ শব্দটো যথেষ্ট নহয় মোক আকৌ যথেষ্ট প্ৰেৰণা দিছে কাম কৰি যাবৰ কাৰণে মই আপতে থাকোঁ বা অন্যতে থাকোঁ যি দলতে নাথাকোঁ মই এটা দল মোৰ আঞ্চলিক দল এটা আছে সেইটোৰ কৰ্মীসকলেও মোক ফোন কৰিছে মই কৈছোঁ মইতো আপোনালোকৰ লগত নুসুধাকৈ ইমান এটা ডাঙৰ সিদ্ধান্ত ল'ব নোৱাৰোঁ গতিকে মই আপতে থাকোঁ বা জাতীয় দলতে থাকোঁ বা যি দলতে নাথাকোঁ কিয় মই এতিয়া বিৰোধী ঐক্যৰ কাৰণে কাম কৰি আছোঁ আৰু বিৰোধী ঐক্য একত্ৰিত হৈ এটা দল হৈ অহা নিৰ্বাচনত বিজেপিক পৰাভূত কৰিব লাগিব এইটোৱেই মোৰ লক্ষ্য আৰু মই য'তেই নাথাকোঁ কিয় যিয়ে নকৰোঁ কিয় অসমৰ জাতীয় প্ৰশ্নত মই কাহানিও আপোচ কৰা নাই আৰু আজিও মই কৰা নাই আৰু ভৱিষ্যতলৈ মই নকৰোঁ এইটো মই প্ৰতিশ্ৰুতি দিব পাৰোঁ যিয়ে নহওক কিয় এই স্বাৰ্থক মই অগ্ৰাধিকাৰ দি আহিছোঁ আৰু তাৰ কাৰণে মই যথেষ্ট লাঞ্ছনা ভোগ কৰিছোঁ অপমানিত হৈছোঁ মই মোৰ জীৱনৰ সেই সংগ্ৰামৰ অধ্যায় অন্ততঃ আপোনালোকে জানে হয় অজিত কুমাৰ ভূঞা ডাঙৰীয়া আপুনি ইতিমধ্যে প্ৰশ্নৰ উত্তৰ খুব বিশেষভাৱে দিলে আৰু দৰ্শকৰ হয়তো আপোনাৰ প্ৰশ্নৰ পৰা এটা উত্তৰ নিশ্চয় বিচাৰি পাবলৈ সক্ষম হ'ব মোৰ শেষৰটো প্ৰশ্ন যে পৰৱৰ্তী পৰ্যায়ত অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক আপুনি আৰু কেতিয়া লগ পোৱাৰ সম্ভাৱনা আছে এইটোতো ক'লেই মই আপোনাক এইটোও কৈছোঁ যে তেওঁৰ দলৰ সাংগঠনিক দিশ আলোচনা হৈছে আৰু তেতিয়া মই ইমানলৈকে ক'ব পাৰোঁ এটা কথা যে তেওঁ সকলো ৰাজ্যত তেওঁলোকে কেনেকৈ ফেচ আনিছে বা এই যে ৰাজনৈতিক নেতাসকলৰ প্ৰতি আস্থাহীনতাৰ পটভূমিত তেওঁলোকে নতুন মুখ কিদৰে আনিছে এই কথাটো তেওঁ গুৰুত্ব আৰোপ কৰিলে আৰু তাৰ পৰা তেওঁলোকে কি ফল পাইছে সেইটো ক'লে আৰু অসমত মই এইটো কোনো ক্ষুণ্ণ হ'ব নালাগে বা বেয়া পাব নালাগে বা ইয়াৰ কোনো মেছেজ নাই কালি মই এইটোৱে কৈছোঁ যে তেওঁ কৈছে যে এখন ফেচ শব্দটো কৈছে যে ফেচ এখন লাগে সেইটো অভাৱ হ'লে বা বিশ্বাসযোগ্য এজন মানুহ নহ'লে ৰাইজে যদি আস্থা পোষণ কৰিব নোৱাৰে তেতিয়াহ'লে এটা ফেচ এটা নহ'লে তেনেকুৱা এটা ফেচ নহ'লে পৰিচিত এটা ফেচ নহ'লে সমাজৰ কাৰণে কিবা এটা কৰাৰ সংগ্ৰাম কৰাৰ গণতন্ত্ৰৰ পক্ষত থিয় হোৱাৰ যদি কাৰোবাৰ তেনেকুৱা নাথাকে অতীত তেতিয়াহ'লে বহুত অসুবিধা হয় তেওঁ এইটো কথা ক'লে আৰু ময়ো ইয়াতকৈ আপোনালোকক আজি আৰু বিশেষ ক'ব নোৱাৰিম কিন্তু আপুনি কৈছে যে ভৱিষ্যতলৈ লগ পোৱাৰ কথা কিন্তু মইতো ক'লোৱেই যে তেখেতে কৈছে যে আপোনাক মই লগ পাব লাগিব সোনকালে আৰু আপুনি যদি ইয়ালৈ আহে মোকো আপুনি বিচাৰিব মই তেতিয়া কৈছোঁ যে আপুনি ইমান ব্যস্ত মানুহ আৰু মই বৰ এইবিলাক ভাল নাপাওঁ দিগদাৰ কৰি তেওঁ ক'লে নহয় এইটো কোনো কথাই নহয় এইটো আপুনি আপোনাৰ বেলিকা অন্ততঃ এইটো শব্দ খুব জোৰকৈ কৈছে যে আপোনাৰ বেলিকা মই আছোঁ ইয়াত গতিকে আপুনি মোক যোগাযোগ কৰিব মই আপোনাক লগ ধৰিম আমি কথা পাতিম আলোচনা কৰিম আৰু ইতিমধ্যে ৰাঘৱ চাদ্দাক মই
সংসদৰ এইকেইদিন অধিৱেশনত নিতৌ আমি লগ পাইছোঁ, বিভিন্ন আলোচনা কৰিছোঁ আৰু তেওঁৰ জৰিয়তে মোৰ কিবা থাকিলে মই ক'ব পাৰিম, এই ধৰণৰ কথা তেওঁ কৈছে। হয়, ধন্যবাদ অজিত কুমাৰ ভূঞা ডাঙৰীয়া। আপুনি আজিৰ দিনটো অত্যন্ত ব্যস্ত, ইতিমধ্যে আপুনি সেই কথা প্ৰাগ নিউজৰ এই পোনপটীয়া সম্প্ৰচাৰযোগে প্ৰকাশ কৰিলে আৰু তাৰ মাজতো এই সময়খিনি আমাক দিয়াৰ বাবে আপোনাক প্ৰাগ পৰিয়ালৰ ফালৰ পৰা আমি আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ। আৰু আপোনাৰ এই স্পষ্ট বক্তব্যৰ পৰা, আপোনাৰ এই বিস্তৃত বক্তব্যৰ পৰা নিশ্চয় অসমৰ ৰাইজে বা অসমৰ যিসকল আপোনাৰ শুভাকাংক্ষী আছে, আপুনি কৈছে যে বহুসংখ্যক শুভাকাংক্ষী আজিৰ দিনটো আপোনাক ফোন কৰি আছে, তেওঁলোকে আপোনাৰ এই বক্তব্যৰ পৰা হয়তো আপোনাৰ ৰাজনৈতিক চিন্তাধাৰা সম্পৰ্কত, ভৱিষ্যতৰ চিন্তাধাৰা সম্পৰ্কত এখন বিশেষ আৰু স্পষ্ট ছবি লাভ কৰিবলৈ সক্ষম হ'ব। ধন্যবাদ অজিত কুমাৰ ভূঞা ডাঙৰীয়া।